নতুন বছৰ আহিল, কেলেণ্ডাৰখনো সলনি হৈ গ'ল। কিন্তু এটা প্ৰশ্ন, আপোনাৰ মনটোও সলনি হৈছেনে বাৰু? সঁচাকৈ আপোনাৰ ভিতৰত নতুন কিবা এটা আৰম্ভ হৈছেনে? অথবা সেই পুৰণি ভয়বোৰেই আছে নেকি? একেই পুৰণি ক্লান্তি, যোৱা বছৰৰ সেই একেবোৰ ভগ্ন আশাই এতিয়াও আপোনাৰ মনটোক চুৰুৰা কৰি আছে নেকি? যদি হয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। নমস্কাৰ বন্ধুসকল, মোৰ চেনেল বিশ্বজিৎ ব্লগছ আছামিছলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম নতুন বছৰ, নতুন মন আৰু আমাৰ মনটোক কেনেকৈ ৰিছেট কৰিব লাগে এই বিষয়ে শিকিবলৈ চেষ্টা কৰিম, যাতে এই বছৰটো কেৱল তাৰিখত নহয়, নতুন অনুভৱ হয় আপোনাৰ জীৱনতো। নতুন বছৰ, কিন্তু একেই পুৰণি মনটো কিয়? প্ৰতি বছৰে আমি কওঁ, এই বছৰ মই সকলো সলনি কৰিম, এই বছৰ মই নিজৰ ওপৰত কাম কৰিম, এই বছৰ মই সুখী হ'ম। কিন্তু কেইমাহমানৰ পিছত কিয় আকৌ সকলো সেই একেই অৱস্থালৈ ঘূৰি যায়? কাৰণ আমি বছৰটো সলনি কৰোঁ, কিন্তু আমি আমাৰ মনটোক সলনি নকৰোঁ। আমি নতুন বছৰটোলৈ আমাৰ পুৰণি মনটো লৈ আনো, সেই পুৰণি চিন্তা, সেই পুৰণি অভ্যাস আৰু পুৰণি মানসিক সেই প্ৰগ্ৰেমিং। আৰু মনত ৰাখিব, পুৰণি মন এটাই নতুন জীৱন কেতিয়াও সৃষ্টি কৰিব নোৱাৰে। আপোনাৰ মনটো ৰিছেট কৰাৰ প্ৰকৃত অৰ্থ, মনটো ৰিছেট কৰাৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ যি অতীতটো একেবাৰে মচি পেলাব। ৰিছেট কৰাৰ অৰ্থ হ'ল আপুনি যি শিক্ষা পাই আহিছে সেই শিক্ষাবোৰ ৰাখক, যিবোৰ দুখ বেদনা হৈ পৰিছে তাক এৰি দিয়ক, যিটো বোজা হৈ পৰিছে তাক ত্যাগ কৰক। এয়া ঠিক তেনেকুৱাই যিদৰে আমি আমাৰ মোবাইলত থকা অপ্ৰয়োজনীয় এপবোৰ ডিলিট কৰি দিওঁ যাতে ছিষ্টেমটো লঘু হৈ পৰে আৰু সঠিকভাৱে কাম কৰে। ঠিক সেইদৰে আমাৰ মনটোৱেও একেই কথাৰ বাবেই হাহাকাৰ কৰি থাকে, অলপ লঘু, অলপ শান্তি বিচাৰি। আপোনাৰ পাৰ হৈ যোৱা বছৰৰ বোজাবোৰ কেনেকৈ আঁতৰাই পেলাব? নতুন বছৰটোতো বেছিভাগ মানুহেই পুৰণি বছৰৰ বোজাবোৰ কঢ়িয়াই লৈ ফুৰে। কোনোবাই আমাক বিশ্বাসঘাতকতা কৰিলে, কোনোবাই আমাক পৰিত্যাগ কৰিলে, কিছুমান সপোন অপূৰ্ণ হৈ থাকি ৰ'ল, কিছুমান সম্পৰ্ক ভাগি গ'ল, আৰু আমি ভাবোঁ মই সাহসী, মই শক্তিশালী, মই আগবাঢ়ি যামেই। কিন্তু আমাৰ এই হৃদয়ৰ ভিতৰত সেই বিষ যন্ত্ৰণা নীৰৱে বহি থাকে। প্ৰথমটো খোজ, সেই যন্ত্ৰণাক স্বীকাৰ কৰক, নিজকে কওক, হয় মই আঘাত পাইছিলোঁ, হয় সেই সময়টো কঠিন আছিল, কিন্তু এতিয়া সেই বিষ যন্ত্ৰণাৰ পৰাই মই ডাঙৰ হৈছোঁ। যেতিয়ালৈকে আপুনি আপোনাৰ যন্ত্ৰণাবোৰ গ্ৰহণ কৰি নলয়, তেতিয়ালৈকে ই আপোনাক ভিতৰৰ পৰা দংশন কৰি থাকিব সদায়। আমাৰ এই মনটোক পৰিষ্কাৰ কৰিবৰ বাবে এক শক্তিশালী ব্যায়াম। আজি বা কাইলৈ মাত্ৰ 5 মিনিট অকলে বহিব, এটুকুৰা কাগজ লওক আৰু লিখক, পাৰ হৈ যোৱা বছৰৰ কথাবোৰ, যি মোৰ লগত আৰু নচলিব, নাথাকিবই। তাৰপিছত আপুনি লিখি যাওক পুৰণি লাজ, পুৰণি খং, অভিমান, নিজকে তুচ্ছ জ্ঞান কৰাৰ অভ্যাস, আনৰ লগত তুলনা কৰা, নিজৰ ওপৰত ক্ষোভ, এই সকলোবোৰ লিখি লওক। তাৰপিছত সেই কাগজখন ভাঁজ কৰি হয় জ্বলাই দিয়ক, নতুবা ফালি পেলাওক। এয়া কেৱল কাগজখনেই ফাটি শেষ হৈ যোৱা নাই, মনটোৰ পৰা বোজাবোৰো আপোনাৰ শেষ হৈ যায়। ৰাতিপুৱাৰ সময়, যিটো সময় আপোনাৰ মনটোক পুনৰ প্ৰগ্ৰেমিং কৰাৰ সময়। ৰাতিপুৱা যেতিয়া সাৰ পাই উঠে, তেতিয়া আপোনাৰ অৱচেতন মনটো আটাইতকৈ মুকলি আৰু সক্ৰিয় হৈ থাকে। সাৰ পোৱাৰ লগে লগে যদি কয় আকৌ সেই একেটাই সমস্যা, আকৌ একেবোৰেই মানসিক চাপ, তেতিয়া আপোনাৰ মনটোৱেও সেইটোৱেই সঁচা মানি লয়। কিন্তু যদি কোৱা হয় আজি মোৰ মনটো শান্ত, আজি মই নিজকে বুজি পাম, আজি মই নিজৰ গতিৰে আগবাঢ়িম, তেতিয়া মনটোৱেও এক নতুন দিশলৈ ধাৱমান হয়। মনত ৰাখিব, আপোনাৰ প্ৰত্যেক শব্দ বা কথাবোৰ আপোনাৰ মনৰ বাবে এটা আজ্ঞা হয়। ডিজিটেল জগতৰ পৰা দূৰত্ব আমাৰ মানসিক শান্তিৰ এক চাবিকাঠি। আজিৰ দিনত আটাইতকৈ ডাঙৰ মানসিক বিষ হ'ল অনবৰতে মোবাইল ফোনটো চাই থকা। মানুহৰ সুখ, মানুহৰ সফলতা, মানুহৰ এক নিখুঁত জীৱন, আৰু তাৰপিছত নিজৰ লগত তুলনা কৰাই সকলো। এইখিনিতেই আঘাত পোৱা যায়, হৃদয় ভাঙি যায়।
এই বছৰ নিজকে প্ৰতিশ্ৰুতি দিয়ক, দিনটোত অন্তত এটা ঘণ্টাৰ বাবে ডিজিটেল বিৰতি লওক। সেই সময়ছোৱাত মৌন হৈ শান্তিৰে অলপ বহক, গভীৰ উশাহ লওক, নাইবা কেৱল নিজকে অলপ অনুভৱ কৰক। বিশ্বাস কৰক, এই মৌনতাই, এই নীৰৱতাই লাহে লাহে আপোনাৰ মনটোক সুস্থ কৰি তুলিব। ৰাতি অথবা নিশাৰ সময় আপোনাৰ অৱচেতন মনৰ সৈতে কথা পতাৰ সময়। টোপনিৰ আগতে আপুনি যি ভাবে সেই সকলো আপোনাৰ অৱচেতন মনলৈ গুচি যায়। গতিকে ৰাতি শোৱাৰ আগতে নিজকে কওক, মই নিৰাপদ, মোৰ বিশ্বাস আছে মোৰ জীৱনটোৰ প্ৰতি। প্ৰতিদিনে মোৰ মনে লাহে লাহে শান্ত হৈ আহিছে। এই শব্দ, এই কথাবোৰে ক্ৰমান্বয়ে আপোনাৰ ভিতৰৰ গভীৰতাত থকা প্ৰগ্ৰেমিং সলনি কৰি দিবলৈ সক্ষম হ'ব। তুলনা কৰিবলৈ এৰি দিয়ক, আপোনাৰ নিজৰ জীৱনৰ যাত্ৰাক আঁকোৱালি লওক। কাৰোবাৰ বয়স কম কিন্তু তেওঁলোক আগবাঢ়ি আছে, কাৰোবাৰ বয়স বেছি কিন্তু তেওঁলোক পিছ পৰি আছে। কিন্তু প্ৰকৃত সত্যটো হ'ল, প্ৰতিজন ব্যক্তিৰেই ঘড়ীৰ কাঁটাৰ গতি বেলেগ বেলেগ ধৰণে চলে এই পৃথিৱীত। জীৱনটোত তুলনা কৰিবলৈ এৰি দিলেই আমাৰ হৃদয়ৰ ভিতৰত গভীৰ সকাহ অনুভৱ হয়। এই বছৰ নিজকে কওক, মই নিজৰ গতিৰে আগবাঢ়ি যাম, মই কাকো পিছ পেলাই যাব নিবিচাৰোঁ, মই মাত্ৰ নিজতকৈ শ্ৰেষ্ঠ হ'ব বিচাৰোঁ। নিজকে ক্ষমা কৰি দিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ ৰিছেট। কেতিয়াবা আমি নিজেই নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰোঁ। মোৰ ভুল হ'ল, মই সঠিক সিদ্ধান্ত লোৱা নাছিলোঁ, মই আগতে কিয় বুজি পোৱা নাছিলোঁ। কিন্তু সেই সময়ত তুমি সেইজনেই আছিলা যি তুমি হ'ব পাৰিছিলা। আজি নিজকে কওক, মই নিজকে ক্ষমা কৰি দিছোঁ। এই মাথো এটা বাক্য যি আপোনাৰ মনটোক গভীৰ শান্তিৰে ভৰাই তুলিব পাৰে। নতুন বছৰ, নতুন মন, এটা নতুন উদ্দেশ্য। কোনো লক্ষ্য নিৰ্ধাৰণ নকৰিব, এটা উদ্দেশ্য বনাওক। এইবাৰৰ উদ্দেশ্য হওক যে মই শান্তি বাছি লৈছোঁ, মই নিজকে অগ্ৰাধিকাৰ দিছোঁ, মই মোৰ মনৰ যত্ন লৈছোঁ। যেতিয়া আমাৰ উদ্দেশ্য স্পষ্ট হৈ যায়, তেতিয়া পথটো নিজেই সৃষ্টি হৈ যায়। বন্ধুসকল, এই নতুন বছৰ কেৱল এটা তাৰিখ নহয়, নতুন বছৰ হৈছে এটা সুযোগ নিজৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ, নিজৰ মনটোক বুজাৰ আৰু নিজকে কিছু সকাহ দিয়া আৰু পাতল অনুভৱ কৰাৰ। মনত ৰাখিব, আপোনাৰ মন আপোনাৰ পৃথিৱী হয়। যদি মনটো শান্তিপূৰ্ণ হয়, তেতিয়া জীৱনটো সুন্দৰ হৈ উঠিব। এইবাৰ এই নতুন বছৰত নিজকে এই উপহাৰ দিয়ক, এটা নতুন, শান্ত আৰু সচেতন মন। ধন্যবাদ।